পাহাৰপুৰ আৰু হাবিডংৰা অঞ্চলত গৰাখহনীয়া পৰিদৰ্শন কৰে বিধায়ক শ্বেৰমান আলী আহমেদে। বৰপেটা জিলাত ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনদীসমূহৰ গৰাখহনীয়াই সংকটজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। জিলাখনৰ দক্ষিণ প্ৰান্তত অৱস্থিত চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত পাহাৰপুৰ আৰু হাবিডংৰা অঞ্চলত খহনীয়া অব্যাহত আছে। এই অঞ্চলসমূহত বৰপেটাৰ সুৰক্ষা কবচ হিচাপে পৰিগণিত বখুৰীৰ পৰা বাঘবৰ সংযোগী মথাউৰিটোত অৱস্থিত, য'ত বৰ্তমানো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া অব্যাহত আছে। বিভাগৰ ফালৰ পৰা গৰাখহনীয়া ৰোধৰ বাবে বিভিন্ন ব্যৱস্থাও গ্ৰহণ কৰিছে। শুকুৰবাৰে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলীয়ে উক্ত অঞ্চলৰ গৰাখহনীয়া পৰিদৰ্শন কৰে। গৰাখহনীয়া পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে কয়, অসমৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল গৰাখহনীয়া। চৰকাৰী তথ্য মতে ৮,০০০ হেক্টৰ মাটি গৰাখহনীয়াৰ ফলত নিশেষ হৈছে। শদিয়াৰ পৰা ধুবুৰীলৈ যদি ব্ৰহ্মপুত্ৰ নৈখন কণ্ট্ৰল নহয়, তেনেহ'লে ডাঙৰ ডাঙৰ উৰণীয়া সেতু বনাই লাভ নাই। গৰাখহনীয়াৰ ফলত বাঘবৰ সমষ্টিতেই ১,০০০ মান পৰিয়াল ভূমিহীন হয়। তেওঁলোকেই জীৱন জীৱিকাৰ তাৰণাত য'তে ত'তে আশ্ৰয় ল'ব আৰু তেওঁলোকক উচ্ছেদ কৰে। চৰকাৰে অতি শীঘ্ৰেই শদিয়াৰ পৰা ধুবুৰীলৈ যদি ব্ৰহ্মপুত্ৰ নৈখন কণ্ট্ৰল কৰিব বুলি বিধায়কগৰাকীয়ে আশা প্ৰকাশ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, পি সংবাদ। অসমৰ আটাইতকৈ ডাঙৰ সমস্যা যদি আছে গৰাখহনীয়া, নদীৰ গৰাখহনীয়া। প্ৰতি বছৰে হাজাৰ হাজাৰ হেক্টৰ, চৰকাৰী তথ্যমতেই প্ৰায় এতিয়ালৈ ৮,০০০ হেক্টৰ মাটি গুচি গৈছে। এই মাটি কোনো চৰকাৰেও সৃষ্টি কৰিব নোৱাৰে, আমিও সৃষ্টি কৰিব নোৱাৰোঁ। ৰাস্তা ঘাট হৈছে, স্কুল হৈছে, যদি নদীটো কণ্ট্ৰল নহয় তেতিয়াহ'লে এইবোৰ বনাই কোনো লাভ নাই। যোৱা প্ৰায় ১৫টা বছৰ আমি চিঞৰি আছোঁ, আগতে খালি ফ্লাড বুলি কৈছিলে, এতিয়া অকণমান চৰকাৰে আচল কথাটো বুজি পাইছে যেন লাগে যে ইৰ'জনহে মেইন প্ৰব্লেম। গতিকে চৰকাৰৰ এটা অকণীয়া মনোভাৱৰ কাৰণে হোৱা নাই। আমি বিচাৰিছোঁ যে একেবাৰে শদিয়াৰ পৰা ধুবুৰীলৈ কৰক গোটেই নদীটো। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈ যদি কণ্ট্ৰল নহয় তেতিয়াহ'লে ডাঙৰ ডাঙৰ ফ্লাইঅভাৰ এইবোৰ বনাই লাভ নাই। আৰু এই নদীৰ গৰাখহনীয়াৰ কাৰণে প্ৰতি বছৰে মোৰ সমষ্টিতে প্ৰায় ১,০০০ মান পৰিয়াল ভূমিহীন হয়। তেওঁলোকে কৈ য'ত ত'ত জীৱন জীৱিকাৰ তাৰণাত আশ্ৰয় লয় আৰু তেওঁলোকক পিছত উচ্ছেদ কৰে। সংবিধানৰ ২১ অনুচ্ছেদ মতে মানুহৰ জীৱন জীৱিকাটো মূৰৰ ওপৰত এটা চালি মৌলিক অধিকাৰ, এনফৰ্চিয়েবল ইন এ কোৰ্ট অফ ল'। কিন্তু চৰকাৰে গুৰুত্ব দিয়া নাই। আমি আশা কৰিছোঁ চৰকাৰৰ শুভবুদ্ধি উদয় হ'ব আৰু অতি সোনকালে এজ এ হ'ল শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই নদী কণ্ট্ৰল কৰে। আমি যথেষ্টভাৱে সঁহাৰি পাইছোঁ। বিধায়ক মহোদয়ে আমাৰ কাৰণে যিমানখিনি কৰিছে আমি তেওঁলৈ অশেষ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ডিপাৰ্টমেণ্টেও আমাক যথেষ্ট সঁহাৰি দিছে। ডিপাৰ্টমেণ্টকো আমি আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এতিয়া অনুৰোধ ৰাখিছোঁ ডিপাৰ্টমেণ্ট তথা এই বিষয়ববীয়াসকলৰ লগত আমি আলোচনা কৰিছোঁ, অলপ বিধায়ককো অৱগত কৰিছোঁ। এই যে টিউব যিটো পাইপ কৰি আছে এইটো ২০০ কিবা মিটাৰ কৰি আছে। আমি আৰু এক্সটেনশ্যন কৰাৰ বাবে অনুৰোধ ৰাখিছোঁ। বিধায়ক মহোদয়ক অনুৰোধ কৰিছোঁ, আমাৰ ডিপাৰ্টমেণ্টকো অনুৰোধ কৰিছোঁ, এই ২৭৫ৰ ঠাইত আৰু ২০০ মিটাৰ কাম কৰি দিলে আমি সম্পূৰ্ণভাৱে নিৰাপদ হ'ম, এই মথাউৰি নিৰাপদ হ'ব। আৰু মোৰ ক'ব লগা কি আছে, যিমানখিনি ডিপাৰ্টমেণ্টে কৰি আছে আৰু আগলৈও কৰিব, আৰু ঠিকাদাৰৰ কিবা সমস্যা আছে সেইবিলাকো সমাধান কৰি দিব ডিপাৰ্টমেণ্টে। আমাৰ কাম সুচাৰুৰূপে চলিব বুলি মই আশা ৰাখিছোঁ।